এনেকুৱা এটা বস্তু আছে যিটো বস্তু আপুনি গাৰুৰ তলত ৰাখি যদি শুৱে তেন্তে কেতিয়াও আপুনি বেয়া সপোন নেদেখে কেতিয়াও আপুনি নিশা চক খাই নাযায় কেতিয়াও আপোনাৰ ধন ধানৰ অভাৱ নহয় সদায় মা লক্ষ্মী আপোনাৰ কাষতেই থাকিব বিশেষকৈ মহিলাসকলে গাৰুৰ তলত এই বিশেষ বস্তুটো ৰখাটো খুবেই দৰকাৰী কি এই বিশেষ বস্তু হেয়া জানিবলৈ আপুনি ভিডিওটো শেষলৈকে চাব কাৰণ এই ভিডিওটো যদি আপুনি শেষলৈকে নাচায় তেন্তে আজি আপুনি এটা দৰকাৰী কথা নজনাকৈ থাকি যাব নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ দ্বিতীয়টো চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যদি জীৱনত সুখ সমৃদ্ধি সুস্বাস্থ্য ধন ঐশ্বৰ্য লাভ কৰিব বিচাৰে তেন্তে বিশেষকৈ মহিলাসকলে গাৰুৰ তলত এটা বস্তু ৰাখিবলৈ একেবাৰে নাপাহৰিব আমাৰ ঘৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগটোৱে হৈছে আমাৰ শোৱনি কোঠা আটাইকেইটা কোঠাৰ ভিতৰত শোৱনি কোঠাটোৱে আমাৰ বাবে বহুত বেছি প্ৰয়োজনীয় কাৰণ দিনটোৰ সমস্ত ভাগৰ আমি এই শোৱনি কোঠাটোতেই মাৰিব পাৰোঁ আমাৰ বেদশাস্ত্ৰত শয়ন কক্ষ সন্দৰ্ভত বহুত গুৰুত্বপূৰ্ণ তথ্য উল্লেখ আছে শয়ন কক্ষত কোনবোৰ বস্তু ৰাখিব লাগে আৰু কোনবোৰ নালাগে সেই বিষয়েও আমাৰ শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে কিন্তু কেতিয়াবা অজ্ঞানতাৰ বাবে আমি শয়ন কক্ষত এনে কিছুমান বস্তু ৰাখোঁ যিখিনিৰ কাৰণে সমগ্ৰ বাতাবৰণটোৱেই নিগেটিভ হৈ পৰে কিন্তু আপুনি গাৰুৰ তলত এই বিশেষ বস্তুটো ৰাখিলে আপোনাৰ শয়ন কক্ষ সদায় পজিটিভ এনাৰ্জিৰে ভৰপূৰ হৈ থাকিব আপুনি নিশা কেতিয়াও চক খাই নাযায় আপুনি নিশা কেতিয়াও বেয়া স্বপ্ন নেদেখে সেইবাবেই গাৰুৰ তলত এই বিশেষ বস্তুটো ৰখাটো খুবেই দৰকাৰী যদি আপুনি ঘৰখনৰ পৰা ঋণাত্মক শক্তি চিৰদিনৰ বাবে আঁতৰি যোৱাটো বিচাৰে আৰু ঘৰখনত এক যোগাত্মক পজিটিভ এনাৰ্জিৰে ভৰপূৰ হৈ থকাটো বিচাৰে তেন্তে আজি আমি আপোনাক এনে কিছুমান উপায়ৰ কথা ক'ম যি উপায়ৰ জৰিয়তে আপুনি উপকৃত হ'ব পাৰিব 10 জনৰো উপকাৰ সাধন কৰিব পাৰিব এটা এনেকুৱা বস্তু আছে যিটো বস্তু আপুনি গাৰুৰ তলত থৈ দিলে আপোনাৰ জীৱনত আৰু কেতিয়াও দুখ দৰিদ্ৰতা নাহে কাৰণ গাৰুৰ তলত সেই বিশেষ বস্তুটো ৰখা মানেই মা লক্ষ্মীৰ কৃপা সদায় আপুনি পাই থাকিব বেদ পুৰাণত উল্লেখ থকা অনুসৰি যদি আপুনি শোৱনি কোঠাত কিছুমান ভুল কৰে তেন্তে দৰিদ্ৰতাই কেতিয়াও আপোনাৰ লগ নেৰে সেইবাবে সদায় আপুনি গাৰুৰ তলত এই বিশেষ বস্তুটো বিশেষকৈ মহিলাসকলে এই এটা বস্তু ৰাখিবই লাগে কথাটো অস্বাভাৱিক যেন লাগিলেও এয়া বেদ পুৰাণৰ মতে কিন্তু একেবাৰে সত্য আৰু প্ৰমাণিত কথা আপুনি য'ত মূৰ পেলায় মানে সেই গাৰুটো ইমান সাধাৰণ বস্তু নহয় কাৰণ ধনী দুখীয়া সকলোকে শুবলৈ গাৰুটোকেই প্ৰয়োজন হয় দুখীয়াজনেও সেই গাৰুটোতেই শুৱে আৰু ধনী মানুহজনেও সেই গাৰুটোতেই শুৱে এই গাৰুটোৱেই নিশাৰ ভাগত আপোনাৰ একমাত্ৰ সম্বল হৈ পৰে আৰু এই গাৰুটোৰ সৎ প্ৰয়োগ কৰিয়েই আপুনি আপোনাৰ জন্ম জন্মান্তৰৰ দৰিদ্ৰতা জন্ম জন্মান্তৰৰ বাধা দূৰ কৰিব পাৰিব যদি আপুনি সঠিক পদ্ধতিৰে আমি উল্লেখ কৰা কথাখিনি কৰে তেন্তে এক ৰাতিৰ ভিতৰতেই আপুনি আপোনাৰ ভাগ্য নিজেই সলাই পেলাব পাৰিব আপোনাৰ জীৱনত ধন ঐশ্বৰ্য বৈভৱ সকলো ভৰাই তুলিব এই উপায়টোৱে আহক জানি লওঁ এনেকুৱা কি বস্তু আছে যিটো গাৰুৰ তলত থৈ দিলে আপোনাৰ কপাল ফুলিব আৰু সৌভাগ্যৰ দুৱাৰ চিৰদিনৰ বাবে মুকলি হৈ পৰিব ভিডিওটোৰ মাজলৈ সোমাই যোৱাৰ পূৰ্বে আপোনাক কওঁ যদি আপুনিও আপোনাৰ ভাগ্য উদয় হোৱাটো বিচাৰিছে বা মা লক্ষ্মীৰ অসীম কৃপা লাভ কৰিব বিচাৰিছে তেন্তে এই পবিত্ৰ ক্ষণত আপুনি কমেণ্টত মাৰ নাম লিখিবলৈ একেবাৰে নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিও প্ৰথমেই পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এতিয়া আমি যিখিনি কথা ক'ম এই কথাখিনি আপুনি মন দি শুনি যাব তিনিটা বস্তু আছে যি তিনিটা বস্তু গাৰুৰ তলত যদি আপুনি ৰাখি থয় আপোনাৰ সকলো দুখ দৰিদ্ৰতা চিৰদিনৰ বাবে দূৰ হ'ব মা লক্ষ্মীৰ কৃপা সদায় আপুনি পাই থাকিব ফলত আপুনি জীৱনত বহুত বেছি সফল হ'ব পাৰিব আগুৱাই যাব পাৰিব আপোনাৰ যি বাধা আছিল সফলতাৰ দিশত যি গতিৰোধক আছিল সেয়া সকলো আঁতৰি যাব এই তিনিটা বস্তু গাৰুৰ তলত ৰাখিলে
গাৰুৰ তলত কোন সময়ত কি ৰাখিলে কেনেকৈ জীৱনত সফলতা লাভ কৰিব পাৰিব সেয়া আপুনি এতিয়াই জানিব পাৰিব। কেৱল মাত্ৰ ধৈৰ্য ধৰক। আপোনাৰ জীৱনটো এনেকুৱা হৈছে চাগে, কষ্ট বহুত বেছি কৰিছে, অথচ তাৰ তুলনাত ফল আপুনি লাভ কৰা নাই। দিন ৰাতি একাকাৰ কৰি কষ্ট কৰিছে, কিন্তু শেষত কেৱল শূন্যতা। এটা সমস্যা শেষ হৈছে, লগালগ আন এটা সমস্যাৰ সৃষ্টি হৈছে। যদি সমস্যাই আপোনাৰ পিছ এৰা নামেই লোৱা নাই, তেন্তে কোনোবা নহয় কোনোবা ক্ষেত্ৰত আপোনাৰ ঘৰখনৰ ভিতৰতেই কিবা ভুল হৈ আছে, যাৰ ফলত আপুনি নিত্য নতুন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। এনেকুৱা হ'লেও চিন্তাৰ কোনো কাৰণ নাই, কাৰণ সকলো সমস্যাৰে সমাধান আছে। কেৱল আপুনি ধৈৰ্য ধৰক। কাৰণ আজি আমি আপোনাক কেনেকৈ জীৱনৰ সকলো সমস্যা অশান্তিৰ পৰা ওলাই আহি এক সুখকৰ জীৱন যাপন কৰিব পাৰি তাৰ আচল মন্ত্ৰটো শিকাই দিম। মন দি কেৱল আপুনি শুনি যাব। যদি জীৱনত উন্নতি কৰিব বিচাৰে, তেন্তে গাৰুৰ তলত ময়ূৰ পাখি, মৌৰা চৰাৰ পাখি থৈ দিয়ক। বহু মাক দেউতাকে নিজৰ সন্তানৰ কিতাপৰ মাজত মৌৰা চৰাৰ পাখি থৈ দিয়ে। কিয় জানেনে? যাতে সন্তানৰ পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায়, সি যাতে পঢ়িবলৈ বিচাৰে আৰু পঢ়াখিনি যাতে তাৰ সোনকালেই মনত ৰয়। কিন্তু আপুনি চাগে নাজানে, যদি আপুনি ময়ূৰ পাখি আপোনাৰ গাৰুৰ তলত থৈ শুৱে, তেতিয়া আপোনাৰ কুণ্ডলীৰ সকলো দোষ দূৰ হয়। আপোনাৰ যি গ্ৰহ নক্ষত্ৰৰ দোষ আছে, সেয়া লাহে লাহে নোহোৱা হ'বলৈ আৰম্ভ কৰিব। এই উপায় আপুনি আপোনাৰ ঘৰৰ যি দোষ, আপোনাৰ গ্ৰহণৰ যি দোষ, সকলোৰে পৰা মুক্ত হ'বলৈ আপুনি এই উপায় অৱলম্বন কৰিব পাৰিব। সেইবাবে প্ৰতিদিনাই গাৰুৰ তলত মৌৰা চৰাৰ পাখি থৈ আপুনি শোৱাৰ অভ্যাস এটা গঢ়ি তোলক। আমি যে ৰাতি সপোনত কেতিয়াবা চক খাই যাওঁ, আমি যে কেতিয়াবা ৰাতি বেয়া সপোন দেখোঁ, আমি যে কেতিয়াবা ৰাতি সপোনত মৰা মানুহ দেখোঁ, এই সকলোবোৰ নোহোৱা কৰি পেলাব এই মৌৰা পাখিয়ে। গাৰুৰ তলত মৌৰা পাখি থৈ দিয়ক, চাব কোনো বেয়া সপোনে আপোনাৰ টোপনি ভাঙিব নোৱাৰে। দ্বিতীয়তে, তুলসীৰ পাত প্ৰতিদিনে গাৰুৰ তলত থৈ দিব লাগে। তুলসীৰ পুলি সদায় পূজনীয় আৰু তুলসীক আমি মা লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰোঁ। কোৱা হয়, তুলসীৰ প্ৰতিটো পাততেই হেনো ভগৱান বিষ্ণুৱে বাস কৰে। এনেকুৱাত তুলসীৰ পাত যদি আপুনি গাৰুৰ তলত থৈ দিয়ে, তেন্তে আপোনাৰ জীৱনৰ পৰা নিগেটিভ শক্তি একেবাৰে নোহোৱা হৈ পৰিব। আপোনাক ভগৱান নাৰায়ণ, মা লক্ষ্মীয়ে সুৰক্ষা দিব। কেৱল আপুনি মনত ৰাখিব, ৰাতি আপুনি যিটো তুলসীৰ পাত গাৰুৰ তলত ৰাখিব, সেইটো পাত পুৱা শুই উঠি খাই পেলাব। ইয়াৰ আঁৰত বহুত ডাঙৰ কাৰণ লুকাই আছে। যদি প্ৰতিদিনে আপুনি তুলসীৰ এটা পাত সেৱন কৰে, তেন্তে বিভিন্ন ধৰণৰ জটিল ৰোগৰ পৰাও আপুনি বাচি থাকিব পাৰিব। এই কামটো কৰোঁতে এটাই মনত ৰাখিব, কেতিয়াও তুলসীৰ পাত ৰাতি নিছিঙিব। শ্ৰদ্ধা ভক্তিৰে হাতযোৰ কৰি সেৱা কৰি দিনতেই তুলসীৰ পাত ছিঙিব। আৰু দেওবাৰে তুলসীৰ পাত কেতিয়াও ছিঙিব নালাগে। সেইবাবে দেওবাৰৰ দিনটোক বাদ দি বাকী দিনকেইটাত এই উপায়টো আপুনি কৰি চাব পাৰে। যদি আপোনাৰ গাৰুৰ তলত তুলসীৰ পাত আছে, মানে লক্ষ্মী নাৰায়ণ আপোনাৰ কাষত আছে, কিবা বেয়া স্বপ্নই আপোনাক যেন আমনি কৰিব পাৰে। যদি আপুনি বিচাৰে আপোনাৰ জীৱনলৈ ধন অহাৰ সকলো পথ মুকলি হ'ব লাগে, ধন আপোনাৰ হাতলৈ আহক আৰু অহাৰ পিছতো যাতে অবাবত ধন খৰচ নহয় আপোনাৰ হাততেই থাকক, দুখ দৰিদ্ৰতা যাতে আপোনাৰ জীৱনলৈ নাহক, সদায় যাতে ধন বৃদ্ধি হয়, ইয়াৰ বাবে প্ৰতিদিনে আপুনি এটা এটকীয়া মুদ্ৰা গাৰুৰ তলত থৈ শুবলৈ চেষ্টা কৰক। আৰু পিছদিনা শুই উঠি সেই এটকীয়া মুদ্ৰাটো কোনোবা দৰিদ্ৰ মানুহক দান কৰি দিয়ক। যদি প্ৰতিদিনে আপুনি তেনেকৈ এটা এটকীয়া মুদ্ৰা দৰিদ্ৰজনক দান কৰে, তেতিয়া আপোনাৰ জীৱনত যিমান ধন সম্বন্ধীয় সমস্যা আছে, এই সকলোবোৰেই দূৰ হৈ পৰিব। কাৰণ দান হৈছে মানৱ জীৱনৰ পৰম ধৰ্ম। আপুনি দান ধৰ্ম নকৰাৰ বাবেই আপোনাৰ জীৱনত অথন্তৰ হয়। আপুনি নিজেই প্ৰমাণ পাব এই উপায় কৰাৰ পিছত ধন সম্বন্ধীয় সমস্যা লাহে লাহে কেনেকৈ আপোনাৰ জীৱনৰ পৰা নোহোৱা হৈ যাব, সেয়া আপুনি নিজেই জানিব। যদি আপুনি আপোনাৰ ভাগ্য উদয় হোৱাটো বিচাৰে, তেন্তে যিকোনো ধাৰ্মিক বস্তু গাৰুৰ তলত থৈ শুবলৈ চেষ্টা কৰক। যদি এনেকুৱা কৰে, তেন্তে বিশ্বাস কৰক আপোনাৰ ভাগ্য সলনি হ'বলৈ আৰু বেছি সময় নালাগিব। বহু সময়ত এনেকুৱা হয়, কৰ্মও আপুনি কৰে, কিন্তু ভাগ্যইহে আপোনাক লগ নিদিয়ে। যিমান পৰিশ্ৰম কৰে, সিমান ফল আপুনি কিন্তু লাভ নকৰে। এনেকুৱাত আপুনি যদি কোনো ধাৰ্মিক বস্তু গাৰুৰ তলত থৈ শুৱে,
তেন্তে আপুনি আপোনাৰ কষ্টৰ ফল নিশ্চিতভাৱে লাভ কৰিব। ধাৰ্মিক বস্তু যেনে ধৰক মা লক্ষ্মীৰ চিহ্ন, যিকোনো ধৰণৰ ওম ৰাখিব পাৰে, এনেকুৱা ধাৰ্মিক বস্তু যদি আপুনি গাৰুৰ তলত থৈ শুৱে, তেন্তে আপোনাৰ ভাগ্য উদয় হোৱাটো কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। আপোনাৰ জীৱনত ধন সম্বন্ধীয় যিমান সমস্যা আছে সকলোবোৰ দূৰ হৈ যাব আৰু এই উপায়টো কৰাৰ পিছত আপুনি এক পজিটিভ শক্তি পাব। 5 নম্বৰত এনেকুৱা এটা উপায় আছে যিটো আপুনি যদি কৰে তেন্তে আপোনাৰ সময় শীঘ্ৰেই ভাললৈ আহিবলৈ আৰম্ভ কৰিব। যদি আপুনি বহুত বেছি সমস্যাৰ মাজত জীয়াই আছে, যদি আপুনি কোনো ৰাস্তা বিচাৰি পোৱা নাই এই সমস্যাসমূহৰ পৰা ওলাই অহাৰ, তেন্তে চিন্তাৰ কোনো কাৰণ নাই। কি কৰোঁ কি নকৰোঁ এনেকুৱা দমোজাত যদি আছে, তেনেকুৱাত গাৰুৰ তলত এটা চাবি থৈ দিয়ক। যদি প্ৰতিদিনে আপুনি গাৰুৰ তলত লোহাৰৰ এটা চাবি থৈ শুৱে, তেন্তে সেইখিনিক বহুত বেছি শুভ বুলি ধৰা হয়। এনেকুৱা কৰিলে জীৱনত যেনেকুৱাই চিন্তা ভাৱনা দুৰ্ভাৱনা নাহক কিয়, যিমান সমস্যাৰ সৈতে আপুনি যুঁজি নাথাকক কিয়, সকলোৰে পৰা এক চুটকিত আপুনি মুক্তি লাভ কৰিব পাৰিব। যদি আপোনাৰ কুণ্ডলীত গুৰুৰ দোষ আছে আৰু গুৰুদোষৰ পৰা যদি আপুনি অশান্তিত আছে, তেন্তে গাৰুৰ তলত এটুকুৰা হালধি ৰাখি শুবলৈ চেষ্টা কৰক। এনেকুৱা কৰিলে কুণ্ডলীত থকা যিমান গুৰু দোষ আছে, যিমান বৃহস্পতি দোষ আছে, সেয়া সোনকালেই শেষ হৈ যাব। এইবাৰৰ উপায়টো ব্যৱসায়ীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। যদি আপুনি সৰুকৈ হ'লেও কিবা এটা ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে বা যি ব্যৱসায় কৰি আছে সেইখিনিত সফলতা লাভ কৰিব বিচাৰিছে, তেন্তে 21 দিন এফুটা নহৰু গাৰুৰ তলত থৈ দিয়ক আৰু পুৱা উঠিয়েই সেই নহৰু ফুটা পেলাই দিব লাগে। এনেকুৱাকৈ 21 দিন কৰিলে জীৱনৰ সকলো ঋণাত্মক শক্তি চিৰদিনৰ বাবে আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব আৰু আপুনি যি কামেই কৰিব সকলোতেই সফলতাই লাভ কৰিব। লগতে ধন সম্বন্ধীয় সকলো আৰ্থিক সমস্যা আপোনাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। এয়া বহুত বেছি লাভজনক উপায়। আপুনি আপোনাৰ সুবিধা অনুসৰি ইয়াৰ যিকোনো এটা উপায় কৰি চাব পাৰে। আপোনাক এটা গ্যাৰাণ্টি দিব পাৰোঁ, ইয়াৰ এটা উপায়ো যদি আপুনি জীৱনত কৰে, তেন্তে কেতিয়াও আপোনাক বেয়া সপোনে আমনি নিদিয়ে, কেতিয়াও আপোনাক দুচিন্তা দুৰ্ভাৱনাই আমনি নকৰে। সদায় আপোনাৰ শোৱনি কোঠাটো পজিটিভ এনাৰ্জিৰে ভৰপূৰ হৈ থাকিব। আপুনি সদায় মানুহজন যোগাত্মক হৈ থাকিব আৰু যেতিয়াই মানুহজন যোগাত্মক হৈ থাকিব, তেতিয়াই কোনো সমস্যাই আপোনাক আক্ৰমণ কৰিব নোৱাৰে। যিকোনো কামতেই আপুনি তেতিয়া সফলতা লাভ কৰিব পাৰিব। আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনাৰ উপকাৰ সাধন কৰিব। যদি ভাবিছে এই ভিডিঅ'টোৱে আৰু 10 জনৰ উপকাৰ সাধন কৰিব লাগে আৰু আপুনি অকণমান পুণ্য পাবৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ।